ডিব্ৰুগড়ত বিজেপিৰ সংবিধান গৌৰৱ জিলা পুথিভঁৰালত বিজেপিয়ে বৃহস্পতিবাৰে অনুষ্ঠিত কৰা সংবিধান গৌৰৱত অংশগ্ৰহণ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নৱনিযুক্ত সভাপতিগৰাকীয়ে দেশৰ স্বাধীনতা আন্দোলনত দেশৰ বাবে সেৱা আগবঢ়োৱা নেতাজী সুভাষ চন্দ্ৰ বসুক স্মৰণ কৰে। জিলা বিজেপিৰ সভাপতি দুলাল বৰাৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যসূচীত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰতাৰ কথা প্ৰকাশ কৰে। বুথ পৰ্যায়ৰ পৰা দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰি বিশেষভাৱে গুৰুত্ব আৰোপ কৰাৰ কথা সদৰি কৰে। এই কাৰ্যসূচীত বিধায়ক বিনোদ হাজৰিকা, চক্ৰধৰ গগৈ, তেৰজ গোৱালা, তৰংগ গগৈ আদিৰ লগতে বিজেপিৰ ভালে সংখ্যক বিষয়ববীয়া উপস্থিত থাকে। নমস্কাৰ সকলোকে। ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছত প্ৰথমবাৰ মই উজনি অসমৰ হৃদপিণ্ড ডিব্ৰুগড়লৈ আহিছোঁ আৰু ডিব্ৰুগড়ত আমাৰ দলৰ শতসহস্ৰ কাৰ্যকৰ্তাৰ যে আত্মিক স্বাগতম তাত মই অভিভূত হৈছোঁ। আজি আমাৰ দলৰ ফালৰ পৰা আমাৰ দেশৰ সংবিধানৰ গৌৰৱ অভিযান বা গৌৰৱ দিৱস হিচাপে জিলা সমিতিৰ উদ্যোগত এক সুন্দৰ কাৰ্যসূচী আয়োজন হৈছে। আমাৰ দেশৰ যি সংবিধান, আমাৰ দেশৰ যি সাংবিধানিক যি আমাৰ মৰ্যাদা বা দিশসমূহ আছে, এই গোটেইখিনি কথাই আমাক সদায় গৌৰৱান্বিত কৰে। বাবা চাহেব ভীমৰাও আম্বেদকাৰ ডাঙৰীয়াৰ সভাপতিত্বত সংবিধান সভাই এখন সুন্দৰ যি সংবিধান আমাৰ দেশখনক বা গণতন্ত্ৰৰ জননী ভাৰতবৰ্ষক উপহাৰ দি গ'ল, সেয়া সমগ্ৰ মানৱৰ কল্যাণৰ হেতু আৰু ভাৰতবৰ্ষৰ জনতাৰ কল্যাণৰ হেতু সমৰ্পিত। গতিকে আজি আমি কিছুমান ৰাজনৈতিক দলৰ যিটো নেৰেটিভ সংবিধান ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকৰ যিটো কিছুমান দলৰ নেতৃত্বৰ আহ্বান, আৰু সেই কিছুমান দলৰ ভিতৰত কংগ্ৰেছ দল অন্যতম। কংগ্ৰেছ দলে দেশৰ সংবিধানক ভুলুণ্ঠিত কৰিছে। কংগ্ৰেছ দলে দেশৰ সংবিধানৰ এটা ধাৰাৰ পিছত আনটো ধাৰাক ভৰিৰে মোহাৰিছে। কংগ্ৰেছ দলে গণতন্ত্ৰক হত্যা কৰিছে। কংগ্ৰেছ দলে 1975 চনৰ 25 জুনৰ নিশা ভাৰতবৰ্ষত গণতন্ত্ৰক হত্যা কৰি জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছে। 112তকৈ অধিক বাৰ সংবিধানৰ 356 ধাৰা কংগ্ৰেছ দলে বা তেওঁলোকৰ মিত্ৰ দলসমূহে প্ৰয়োগ কৰি নিৰ্বাচিত চৰকাৰক বৰ্খাস্ত কৰিছে। কংগ্ৰেছ দলৰ প্ৰৰোচনাত সমগ্ৰ আমাৰ যি সংবিধান ব্যৱস্থা আছিল, সেই ব্যৱস্থাত 370 ধাৰা টেম্পৰাৰীলি তাত সংপৃক্ত কৰা হৈছিল, তাত যোগদান দিয়া হৈছিল। সেই ধাৰাক যাতে দেশত অস্থিৰতা চলি থাকে, যাতে দেশৰ অখণ্ডতা সাৰ্বভৌমত্বৰ প্ৰতি সদায় প্ৰশ্নবোধক চিন আহে, এই ধৰণৰ যিবিলাক কুকাৰ্য কংগ্ৰেছৰ দিনত হৈছিল আৰু কংগ্ৰেছৰ নেতৃত্বই, ৰাহুল গান্ধী সহিতে কংগ্ৰেছৰ নেতৃত্বই সংবিধান বচোৱাৰ যি এটা ভুৱা নেৰেটিভ, ফেক নেৰেটিভ বা ভাৰতবৰ্ষৰ ৰাইজক বিভ্ৰান্ত কৰিব পৰা যি ধৰণৰ তেওঁলোকৰ প্ৰচাৰ প্ৰসাৰ, তাৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবৰ্ষৰ জনগণক আমি জাগৰণ কৰাৰ উদ্দেশ্যেৰে দেশৰ সংবিধানখনক শিৰত লৈ 140 কোটি ভাৰতীয়ৰ সামগ্ৰিক উত্তৰণৰ কাৰণে আমি এই কাৰ্যসূচী হাতত লৈছিলোঁ আৰু ডিব্ৰুগড় জিলাই সুন্দৰভাৱে আজি কাৰ্যসূচী ৰূপায়ণ কৰিলে। আৰু এই ডিব্ৰুগড় জিলাৰ সভাপতি দুলাল বৰা প্ৰমুখ্যে দলৰ বিধায়কসকল, দলৰ আমাৰ শ্ৰেষ্ঠ কাৰ্যকৰ্তাসকল, আমাৰ দলৰ মৰ্চা, আমাৰ বিভাগ, কোষ, লগতে আমাৰ মিত্ৰগোষ্ঠীৰো আমাৰ যি কাৰ্যকৰ্তাসকলে আমাক আজি স্বাগতম জনালে, তেওঁলোককো মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাজ্যিক সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছত প্ৰথমটো উজনি অসমৰ ভ্ৰমণ কৰিছে। আগন্তুক পঞ্চায়ত নিৰ্বাচন, বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত উজনি অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে।
ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS Hyundai ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS Hyundai লৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক